নমস্কাৰ। কামাখ্যা দেৱী আৰু বিশ্বসিংহৰ এটি মধুৰ কাহিনী আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। এবাৰ বিশ্বসিংহই নিজৰ সৈন্যদল লৈ আহোম ৰজাৰ লগত তেওঁ ৰাতি হঠাৎ বতাহ বৰষুণ আৰম্ভ হ'ল। গভীৰ জংঘল দেখা নাযায়। সৈন্যদল চেদেলি পেদেলি হৈ পৰিল। তেওঁলোক দুয়ো ভাই সেই এন্ধাৰৰ মাজতে গৈ গৈ নীলাচল পাহাৰত উঠি গ'ল। তেওঁলোকৰ বৰ পিয়াহ লাগিছিল। ক'তো খাবলৈ পানী এটুপি নাই। হঠাৎ এটি আচৰিত ঘটনা দেখিলে তেওঁলোকে। কোনো অশৰীৰে তেওঁলোকক বাট দেখুৱাই লৈ আহিল এডাল বৰগছৰ তললৈ। প্ৰদীপৰ কঁপি থকা শিখা এটি চকুত পৰিল কোচ ৰজাৰ। বিশ্বসিংহ আৰু শিৱসিংহ দুয়ো লাহে লাহে আগবাঢ়ি গ'ল সেই চাকিগছিৰ ফালে। তেওঁলোকে দেখিলে তাত এটি মাটিৰ টিপৰ ওচৰত এজনী বৃদ্ধাই আপোন মনে পূজা কৰি আছে। বৃদ্ধাক দেখি দুয়ো ভায়েকৰ মনত এটি আশাৰ সঞ্চাৰ হ'ল। সেই সময়ত বৃদ্ধাই পূজা শেষ কৰি আপোন মনে শান্ত চিত্তেৰে তেওঁলোকৰ ফালে চালে। তেওঁলোকেও সেই মাটিতে বহি পৰিছে। বিশ্বসিংহ আৰু শিৱসিংহই পানী খুজিলে। কাষতে এটি ঝৰ্ণা, তাৰ সুস্বাদু পানী খাবলৈ আৰু গছত আউজি বিশ্ৰাম ল'বলৈ উপদেশ দিলে বৃদ্ধাই। কিন্তু জিৰণি লোৱাৰ পাছত দুয়ো ৰজা অলপ সুস্থ হৈ উঠিল। বিশ্বসিংহই এই গভীৰ জংঘলত এটি মাটিৰ টিপ আৰু বৃদ্ধাক দেখি অবাক হৈছিল। বৃদ্ধাৰ পৰা তেওঁলোকে জানিলে যে এই স্তূপটি তেওঁলোকৰ আৰাধ্য দেৱীৰ জাগ্ৰত পীঠস্থান। এই স্তূপটিত শুদ্ধচিত্তে ভক্তিভাৱে পূজা অৰ্চনা কৰিলে দেৱী সন্তুষ্ট হয় আৰু মনোকামনা পূৰ্ণ হয়। ৰজাই মনেৰে সেই দেৱীক পূজা কৰিলে যেন তেওঁলোকৰ বিচ্ছিন্ন হৈ যোৱা সৈন্যদল একেলগ হৈ ৰাজ্য শাসন যেন ঠিক মতে কৰিব পাৰে আৰু যদি মনোকামনা পূৰ্ণ হয় তেনেহ'লে এই মাটিৰ টিপটোৰ ওপৰত এটি স্বৰ্ণ মন্দিৰ সজাই দিব আৰু নিয়মিত ৰূপে পূজা অৰ্চনা কৰিব পাৰিব। ইয়াৰ পিছত এটি আচৰিত ঘটনা ঘটিল। এজন এজনকৈ সকলো সৈন্য আহি সেই ঠাইত উপস্থিত হ'ল। ৰজাৰ মনত আৰু সন্দেহ নাথাকিলে, এই পীঠ সঁচাকৈ জাগ্ৰত। বিশ্বসিংহই বৃদ্ধাৰ পৰা সকলো জানি ল'লে। বৃদ্ধাই তেওঁক বুজাই দিলে যে ইয়াত ছাগলী বলি আৰু ধূপ দীপ নৈবেদ্য সেন্দুৰ আৰু দেৱীৰ বস্ত্ৰ আৰু অলংকাৰ নিবেদন কৰিব লাগিব। তাতেই তেওঁ সন্তুষ্ট হ'ব। বিশ্বসিংহ নিজৰ ৰাজ্যলৈ ঘূৰি আহি এখন সভা পাতিলে। ব্ৰাহ্মণবিলাকক মাতি পণ্ডিত মণ্ডলীয়ে বহু পুৰাণ বহু অন্যান্য শাস্ত্ৰ অধ্যয়ন কৰি বুজিলে যে এই পীঠ দেৱীৰ ৫১ পীঠৰ অন্যতম। এই পীঠ মহামায়াৰ এটি জাগ্ৰত পীঠ। ৰজাৰ প্ৰতিজ্ঞাৰ কথা মনত পৰিল। যথাসময়ত তেওঁ বহু লোক লগাই হাবি জংঘল চাফা কৰিলে। বন জংঘল চাফা হোৱাৰ পাছত সেই মাটিৰ টিপটোত খনন কাৰ্য চলালে। ক্ৰমান্বয়ে মাটিৰ তলত এটি মন্দিৰৰ ভগা ছিগা অংশ ওলাবলৈ ধৰিলে। শেষত যোনি মুদ্ৰা সহ মূল পীঠ আৱিষ্কৃত হ'ল। সেই মুহূৰ্ততে বিশ্বসিংহৰ মনত আনন্দৰ শেষ নোহোৱা হ'ল। মা কামাখ্যাৰ নামত জয়ধ্বনি দিলে। আকাশ বতাহ মুখৰিত হ'ল মাতৃ নামেৰে। তেওঁ মন্দিৰৰ ওপৰৰ ভগা অংশ ঠিক কৰাৰ কাম আৰম্ভ কৰিলে। কিন্তু প্ৰতিজ্ঞা অনুসৰি স্বৰ্ণ মন্দিৰ নবনাই তেওঁ চূণ চুৰুকিৰে কাম আৰম্ভ কৰিলে, কিন্তু কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁ এদিন যিমানখিনি বান্ধে সেইখিনি খহি পৰে। তেওঁ চিন্তাত পৰিল। তেওঁ ভাবিলে যে মা কিবা কাৰণত মোৰ প্ৰতি বিতুষ্ট হৈছে। এদিন ৰাতি বিশ্বসিংহই শুই থাকোঁতে তেওঁ দেখিলে যে তেওঁৰ মূৰ শিতানত ৰক্তবৰ্ণৰ কাপোৰ পৰিহিতা এজনী ছোৱালী থিয় দি তেওঁক সোঁৱৰাই দিলে। হে ৰজা, তোৰ প্ৰতিজ্ঞাৰ কথা পাহৰিলি। তই সোণৰ মন্দিৰ সজাম বুলি প্ৰতিজ্ঞা কৰিছিলি। ৰজাই ভয়তে হাত জোকাৰি ক'লে, সন্তানৰ অপৰাধ ক্ষমা কৰক দেৱী। মই ৰজা হ'লেও ইমান সোণ মই ক'ত পাম।
মা দেৱীয়ে ক'লে, ভয় নকৰিবি ৰজা, তই মন্দিৰৰ প্ৰতি চপৰা ইটাতে এক ৰতি সোণ দিবি। সপোন ভাগি গ'ল ৰজাৰ। ৰজাই সকলোকে তেওঁৰ সপোনৰ কথা ক'লে আৰু নতুন উদ্যমেৰে মন্দিৰৰ কাম আৰম্ভ কৰিলে। এই কাম কৰাৰ পিছতে মন্দিৰ কামো সুচাৰুৰূপে শেষ হ'ল। তাৰ পাছত বহু বছৰ কাল ৰাজত্ব কৰাৰ পাছত তেখেতৰ মৃত্যু হ'ল। ধন্যবাদ।